নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি মানে আপোনালোকক কাহিনী এটা ক'ম। মোৰ কাহিনী নহয়, আমাৰ গোহাঁই ছাৰে মই কৈছোঁৱে যে গোহাঁই ছাৰৰ সুস্থ দেহত সুস্থ মন গ্ৰন্থখন পঢ়ি আছোঁ। ইমান ধুনীয়া লিখিছে যে আপোনাৰ দেহটো সুস্থ হৈ থাকিলেও মনে আপোনাৰ দেহত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে। মনটো যদি অসুস্থ হয়, মনটো যদি দুৰ্বল হয়, মনটো যদি ভয়াতুৰ হয়, তেতিয়াহ'লে দেহত কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই কথাখিনি ক'বলৈ গৈ তেখেতে ধুনীয়া ধুনীয়া কাহিনী কেইটামান কৈছে। তাতে দুটা কাহিনী মই আপোনালোকক কৈ দিছোঁ। এটা হ'ল, তেখেত যেতিয়া সৰু আছিল মানে দেউতাকে বহুত ধৰণৰ ধুনীয়া ধুনীয়া কাহিনী শুনাইছিল। আগতেতো সকলোকে কাহিনী শুনাইছিলোঁ। আমাৰ দেউতাহঁতে, আমাৰ মামাহঁতে আমাক বহুত কাহিনী শুনাইছিল, আইতাহঁতে শুনাইছিল। কিন্তু আজিকালিতো কাহিনী শুনা নায়েই, যুগটো এতিয়া সলনি হ'ল, এতিয়া মোবাইলৰ যুগ। গতিকে কাহিনীটো ময়ো মোবাইলতে কৈ দিওঁ। মই যিহেতু পঢ়িলোঁ, আপোনালোকেও ভাল পাব, নহয় জানো? যে জাৰ্মানীৰ এটা দলে মানুহৰ দেহ আৰু মনৰ ওপৰত, যে মানুহৰ মনে দেহৰ ওপৰত, মানুহৰ ভয়ে মানুহৰ দেহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়ে গৱেষণা কৰাৰ কাৰণে কিছুমান মানুহক ঠিক কৰি লৈছিল। আৰু তাৰে পৰীক্ষাৰ কাৰণে এবাৰ এজন ৰোগী যেতিয়া তেওঁৰ ওচৰলৈ আহিছিল, তেওঁক মিছাকৈয়ে কৈছিল যে আপোনাৰ শৰীৰত এটা বিশেষ এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন, যিটো অস্ত্ৰোপচাৰ কৰাৰ পিছত আপুনি সম্পূৰ্ণ সুস্থ হৈ যাব, কিন্তু আপোনাৰ দেহৰ পৰা বহুতখিনি তেজ ওলাই যাব, কিন্তু আপুনি ভয় নকৰিব। নিৰ্দিষ্ট সময়ত মানুহজনক অপাৰেশ্যন কক্ষলৈ লৈ যোৱা হ'ল আৰু তেওঁৰ দেহত মিছাকৈয়ে চুৰি এখন লগাই দিয়া হ'ল আৰু ছাইডত পানীৰ শব্দ দিয়া হ'ল এটা। আৰু মানুহজনে ভাবিলে যে মোৰ দেহত এতিয়া দেহ কাটাৰ পিছত এনেকৈ হলহলাই মোৰ দেহৰ পৰা তেজ ওলাই গৈছে। আৰু সেই ভয়টো, সেই যে তেজ ওলাই যোৱা শব্দটো তেওঁ যেতিয়া শুনিলে, তাৰ পৰা তেওঁৰ মনত এটা ভয়ৰ উৎপন্ন হ'ল আৰু মানুহজন মূৰ্ছা গ'ল। আচলতে হেল্ল', গতিকে ভয় এটা, যিটো ঘটনা তেওঁলোকে কোনো অপাৰেশ্যন কৰা হোৱা নাই, অথচ এটা ভয়ে তেওঁক অপাৰেশ্যন কৰা বুলি তেওঁ ভাবিলে আৰু তেওঁৰ দেহৰ পৰা বহুতখিনি তেজ ওলাই যোৱা বুলি ভাবি তেওঁ ভয় খালে আৰু ভয়তে তেওঁ মূৰ্ছিত হৈ গ'ল। তাৰপিছত ডক্তৰসকলে তেওঁক চেষ্টা কৰি মূৰ্ছাৰ পিছত যেতিয়া সাৰ পালে, তেওঁ তাৰপিছত ডক্তৰে তেওঁক বুজাই দিলে যে আচলতে তেওঁক একোৱে কৰা হোৱা নাছিল, চব এটা ভয়ে তেওঁক মূৰ্ছিত কৰি পেলালে। অন্য এটা কাহিনী, যে এজন মানুহে মাছ ধৰিবলৈ গৈছিল আৰু তেওঁ মাগুৰ মাছৰ মানে এটা গাঁতত হাত দিছিল আৰু তাৰ পৰা মাগুৰ মাছে তেওঁৰ হাতত বিন্ধিছিল। দিনটো তেওঁ নানান ধৰণৰ ব্যস্ততাত কথাটো পাহৰিয়ে গৈছিল। কিন্তু গধূলি তেওঁৰ বন্ধু এজন আহি তেওঁ ক'লে যে আজি মই মাছলৈ গৈছিলোঁ, মাগুৰ মাছৰ গাঁতত মই হাত ভৰাইছিলোঁ আৰু তাৰ পৰা এডাল সাপ ওলাই আহিল, ভাগ্যে সাপটোৱে মোক নাকামুৰিলে। মানুহজনৰ মনলৈ লগে লগে আহিল, মাই গড, মই মাগুৰ মাছৰ মুখত হাত ভৰাইছিলোঁ, গাঁতত হাত ভৰাইছিলোঁ আৰু তাত আচলতে মোক মাগুৰ মাছে নিশ্চয় কাটা নাই, সাপে কাটিলে। সেই মোক মাগুৰ মাছে কামোৰা নাই, মোক সাপে কামুৰিলে। সেই কথাটো ভাবি মানুহজন মূৰ্ছিত হৈ গ'ল আৰু তেওঁ সাৰেই নাপালে। যে চব এটা ভয়ে তেওঁৰ জীৱনটোৱে কাঢ়ি ল'লে। ভয় এনেকুৱা এটা বস্তু যিটোৱে আপোনাৰ দেহত, আপোনাৰ মগজুত ক্ৰিয়া কৰি আপোনাৰ জীয়াই থকাৰ শক্তিও কাঢ়ি ল'ব পাৰে। কি সাংঘাতিক! গতিকে মনটোক সদায় ভয়মুক্ত কৰি ৰাখিব লাগে আৰু ভয়মুক্ত মনেহে আচলতে দেহৰ সুস্থতাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। বৰ ধুনীয়া কথা। আমি বহুত সময়ত অজ্ঞানতাৰ বাবে, আমি বহুত সময়ত কিছু ভুল ধাৰণাৰ বাবে, এই যে তেওঁ ক'লে যে মাগুৰ মাছৰ গাঁতত মই হাত ভৰাওঁতে মোক সাপেহে কামুৰিলে। তেওঁ যদি ভাবি থাকিলহেঁতেন যে মইতো সাপ দেখাই নাই, সাপ ক'ত, মইতো মাগুৰ মাছহে দেখিলোঁ, মাগুৰ মাছ ধৰি আনিলোঁ। কিন্তু তেওঁ বন্ধুজনে কোৱাৰ লগে লগে তেওঁৰ মগজুত সাপৰ ভয়টো সোমাল। তেওঁ ক'লে যে সাপে কামুৰিলেতো মানুহ বাচি নাথাকে, গতিকে সাপৰ ভয়টোৱে তেওঁৰ জীৱনটো কাঢ়ি ল'লে। আনহাতে অপাৰেশ্যন থিয়েটাৰত তেওঁৰ গাত চুৰিখন লগাই দিছিল, কাটাও হোৱা নাছিল।
কিন্তু পানীৰ শব্দ এটা দিছিল আৰু সেই পানীৰ শব্দত তেওঁ তেজ দেহৰ পৰা তেজ ওলাই যোৱা বুলি তেওঁ ইমানেই ভয় খালে যে তেওঁ মূৰ্ছিত হৈ গ'ল। সেইকাৰণে ভয়ক জয় কৰিব শিকিব লাগে। কিন্তু আমি ক'তনো ভয়ক জয় কৰিব পাৰিছোঁ? সদায় সৰু সৰু কথাতে আমি ভয় খাই যাওঁ আৰু আমাৰ ভয়টো ইমানেই সাংঘাতিক যে আমি অকণমান এটা মানে ধৰক কি ক'ম আৰু জীৱনৰ যিকোনো সৰু সৰু কথাতে আমি ভয় খাই যাওঁ আৰু যিটোৱে আমাৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলায়। গতিকে গোহাঁই ছাৰে কোৱাৰ দৰে ভয়মুক্ত জীৱন এটা যাপন কৰাৰ কাৰণে চেষ্টা কৰক। ভয় আৰু স্বাস্থ্য সম্পৰ্ক বৰ নিবিড়। ভয়ৰ লগত মানুহৰ মানসিক ধাৰণাৰ লগত ভয়ৰ যিটো ধাৰণা মনত উৎপন্ন হয়, সেই ধাৰণাৰ লগত মানুহৰ দেহৰ এটা নিবিড় সম্পৰ্ক আছে। সেইকাৰণে ভয়ক জয় কৰিবৰ কাৰণে ভাল ভাল কিতাপ পঢ়িব লাগে, ভাল ভাল কাহিনী শুনিব লাগে, ভাল ভাল মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে। তেতিয়া ভয়ক জয় কৰিব পাৰি, মন আৰু দেহ দুয়োটাকে সুস্থ কৰি ৰাখিব পাৰি। এই কিতাপখনৰ পৰা ক'বলগীয়া বহুত কথা আছে, এটা এটাকৈ কৈ যাম, বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভয়মুক্ত হৈ থাকক আৰু দেহটো সুস্থ কৰি ৰাখক। নমস্কাৰ। আজিৰ কথাখিনি যদি কিবা বেয়া লাগিল ক্ষমা কৰিব।